কোনে পায় আজি মই ইন্টাৰভিউ দিবলৈ গৈ আছো ও মই এবাৰ বনি যাম IPS আৰু দৰ্শক বৃন্দ ইন্টাৰভিউ কেন্দ্ৰত এই উৰাকান্তৰ কি অৱস্থাৰ সৃষ্টি হয় তাকে চাবৰ বাবে অপেক্ষা কৰক 1 সেকেন্ড সুইট মে কামিং স্যার You are already coming. হুমাই অহাৰ পাছত সুধিছা গতিকে 1 নম্বৰ তোমাৰ আগতীয়াকে কাটন খাইছে সিট ডাউন স্যার কিবা হবচোন এনেকে হবলে কি ডাল আছে যি হব লাগে পাছত হব ইন্ট্ৰোডাকশন দিয়া ইন্ট্ৰোডাকশন ওকে স্যার নমস্কাৰ মোৰ নাম শ্ৰীমান উৰাকান্ত চৌধুৰী স্টপ ও স্যার মই দেখোন নামটো শুদ্ধকে কৈছো কিয় ৰখাই দিলে শ্ৰীমানটো অকণমান পুৰণা হল হ'ব দিয়ক সৰি স্যার ওকে তুমি কোনটো পোষ্টৰ বাবে ইন্টাৰভিউ দিব আহিছা IPS স্যার ফুল ফৰ্মটো কোৱা IPS ফুল ফৰ্মটো হ'ব স্যার ইন্ডিয়ান পাচলি চেলাৰ What? This is disgusting. What is this? তুমি মোক এনেকে কলো বোলে কবা নেকি মানে স্যার কি মানে তুমি যে কলা এনেকে বুলি ছাৰে হৈছে খুনা তেখেতে মানে এনেকে কয় তুমি তাক শিঙা দিব লাগে নেকি তুমি ডাইৰেক্ট ক'ব লাগে যিহেতু তুমি নহয় তেখেতক কিয় ডিছৰেস্পেক্ট কৰিছা আৰু 1 নম্বৰ কেনচেল তোমাৰ হে স্যার ও মই বোলো এনেকে সুধিছা তেখেতে মইও এনেকে ক'ব লাগিব যিহেতু আগে পিছে ইন্টাৰভিউ দি পোৱা নাই স্যার ও স্যার আপোনাক মই কও বুলি একেবাৰে ডিছৰেস্পেক্ট কৰা নাই মই একদম কৈছো স্যার আপুনি যদি কয় মই কাণত ধৰিম উঠব কৰিম স্যার মানে মই একেবাৰে ভুল কৰা নাই হ'ব চা আপুনি কথা অকণমান কমাই ক'ব দেই নহলে মানে দিগদাৰ আছে মানে ওকে IPS ফুল ফৰ্মটো কি বুলি কৈছিলা তুমি হয় স্যার IPS ফুল ফৰ্মটো হৈছে ইন্ডিয়ান পাচলি চেলাৰ I মানে ইন্ডিয়ান P মানে পাচলি C মানে চেলাৰ ও C নহয় স্যার S মানে চেলাৰ ৰাইট শুদ্ধ হৈছে আৰু তুমি যেটো পোষ্টৰ বাবে ইন্টাৰভিউ দিব আহিছা হেতু হ'ব IPSM তাৰ মানে ইন্ডিয়ান পাচলি চেলাৰ মেনেজাৰ মানে তুমি মেনেজ কৰিব লাগিব গম পাইছা হয় স্যার পাইছো তাৰ মানে আমাৰ কোম্পানী এতিয়ালৈকে তোমাৰ কোম্পানী হোৱা নাই আমাৰ বুলি কৈ দিলা যে সৰি স্যার তাৰ মানে আপোনালোকৰ আন্ডাৰত যিমান পাচলি বিক্ৰী হয় হেবোৰ মই মেনেজ কৰিব লাগিব এটা ব্ৰাঞ্চৰ ৰাইট থ্যাংক ইউ স্যার ঠিক আছে তুমি পাচলি বেচা মেনেজ কৰিব লাগিব এনে শাক পাচলি খাই ভাল পোৱা নাই পাও স্যার মই পাচলিটো বহুত ভাল পাও শাক পাচলি দ্বাৰাই গোটেই দিনটো চলে ৰাতিপুৱা স্যার লাই শাকৰ লগতে ভাত খাইছো হ'ব ইমান কিনলে নেজালে হ'ব বাৰু গান শুনি মই বহুত ভাল পাওঁ পুৱাই ফুল তুলবা ও তোমাৰ ঘৰত মই যোৱা ও ফুল বুলি হাতত ধলো আৰে ঘপককে প্ৰেম হৈ গ'ল মেদি পানী মই গানটো গাইছিলো হে তুমি পাছত আকৌ হুৰহুৰাই যি গালা যেন তুমি সিংগাৰ নহয় মানে তাই মই গান গাই বিৰাট বেছি ভাল পাওঁ সেইকাৰণে মানে মই ৰ'বই নোৱাৰিলো ছাৰ নে বৰ গায়কটো ওলাইছে এইটো তুমি গান গালে কেনেকে হ'ব গানা ঠিকে আছে ন' প্ৰব্লেম এতিয়া প্ৰশ্নটো হ'ব পুৱাই ফুল তুলবা যি গানটো গোৱা হৈছে মই গালো তুমিও গালা সেই গানটোৰ গায়কজনৰ নাম কি হে ছাৰ ইয়েছ গানটো গায়কজনৰ নাম কি মানে ছাৰ গানটো শুনিছোঁ হে সব গাব জানো কিন্তু গায়কজনৰ নামটো হে মানে নেজানা হয় নাই ইণ্টাৰভিউত মানুহে সেইটো কাৰণে ফেল কৰে কিন্তু ছাৰ এই শাক চব্জি কোম্পানী ইণ্টাৰভিউ লগত এই গানৰ বা সম্পৰ্কটো কি মই বুজি নাপালো এই ইণ্টাৰভিউ তুমি পাতিছা না মই আপুনি এইটো কথা
প্ৰশ্ন কি সুধিম সেইটো আমি জানো গতিকে আনসাৰ দিয়া দায়িত্ব তোমাৰ গান কেৱল শুনিলেই নহব গায়ক কোন জানিব লাগিব হে আমি কোৱা কথা নহয় হে ফৰ্থ গেটত কোৱা কথা গম পালা ওকে স্যার ওকে ওকে আৰু এক নম্বৰ মাইনাস আৰম্ভণিতে ইমান মাইনাস ঠিক আছে পাছলে কিবা এটা মিলাম গ্ৰেভিটিৰ বিষয়ে তুমি কি জানা হাঁহি মেলে একো নকলা যে গ্ৰেভিটি ইজ মাই ফেভাৰিট সাবজেক্ট গ্ৰেভি মানে হৈছে গ্ৰেভি জুল টাইপৰ যি ডাঠকে আৰু টি মানে হৈছে চাহৰ গ্ৰেভি মিন্স গ্ৰেভি টি হেতু বাৰু খাই পোৱা নাই কিন্তু মাংসৰ যিটো গ্ৰেভি গাহৰি মাংসৰ যি গ্ৰেভি পিয়াজ বিলাহী আদা নহৰু দ্বাৰা বনোৱা ও মা কলো ছাৰ মই তুমি একো কি কৈ আছা হয় গ্ৰেভিটি মধ্যাকৰ্ষণ শক্তিৰ কথা সুধি আছো কত সি গাহৰি মাংসৰ গ্ৰেভিৰ কথা কৈ আছে এইজনক খেদি পঠাৱে নে কিয়ে নে ও সৰি আকৌ এবাৰ কলো জাষ্ট মানে লাজ বাবে ই কামাই গ্ৰেভিটি এটো মানে চাই আউট অফ সিলেবাস হৈ গৈছিলে না গ্ৰেভি কত মাংসৰ কথা এবোলো চা লাষ্ট ডিসেম্বৰ জানুৱাৰী হৈ আছে না তাৰ মানে প্ৰভাৱটো গুছাই নাই মাক চকলাই নেকি এইজন খাটাৰা মই জানো নহয় ছাৰ সেইটো গ্ৰেভিটি এইটো মধ্যাকৰ্ষণ বস্তুটো মানে হৈছে এটা মানে বৰ হাইফাই বস্তু হিয়া হৈছে জান হিয়া হৈছে প্ৰাণ আৰু এটা কথা ছাৰ মধ্যাকৰ্ষণ বস্তুটো নথকাহেঁতেন আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈ নাথাকিলহেঁতেন তাৰ ঠাইত বেলেগ এজনহে হলহেঁতেন হিমন্ত বিশ্ব শৰ্মা ছাৰ অসমৰ CM মধ্যাকৰ্ষণ শক্তি কি উল্টা পাল্টা এইটো বস্তু মই কলো ছাৰ গ্ৰেভিটি হৈছে জান গ্ৰেভিটি হৈছে প্ৰাণ কি উল্টা পুল্টা কৈ আছা বুজাই দিয়া কৰ এখন CM কৰ হিমন্ত বিশ্ব শৰ্মা কৰ বেলেগ CM কৰ গ্ৰেভিটি বুজাই কোৱা হেবে মানে ছাৰ মধ্যাকৰ্ষণ বস্তুটোৱে কি বুজায় ওপৰৰ পৰা যিকোনো বস্তু পৰিলে হেতু ওপৰলৈ গুচি নাযায় তললৈ পৰি যায় তাৰ মানে মধ্যাকৰ্ষণ শক্তি থকাৰ বাবেহে তললৈ পৰি যায় ৰাইট তাৰপিছত আৰু আমি জানো যে সৰু কালত কেঁচুৱা কালত আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই এবাৰ হলে মাকৰ কোলাৰ পৰা বিছনাৰ পৰা নাইবা ওপৰৰ পৰা তললৈ পৰিছে আৰু গ্ৰেভিটি নথকাহেঁতেন তেখেতে তললৈ নাহিলহেঁতেন একেবাৰে ওপৰলৈ চিধাই উৰি গুচি গলহেঁতেন গতিকে গম পাইছে ছাৰ ৰবা মধ্যাকৰ্ষণ শক্তিৰ মতে যিকোনো বস্তু ওপৰৰ পৰা তললৈ পৰিলে তললৈ পৰি আহে আৰু মধ্যাকৰ্ষণ নথকাহেঁতেন ওপৰলৈ গুচি গলহেঁতেন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৰুতে এবাৰ হলে ওপৰৰ পৰা তললৈ পৰিছে আৰু মধ্যাকৰ্ষণ শক্তি থকাৰ কাৰণে তেখেতে তললৈ পৰিলে আৰু বাচি গল যদি মধ্যাকৰ্ষণ শক্তি নথকাহেঁতেন মানুহটো ওপৰলৈ উৰি গুচি গলহেঁতেন কথাটো চাই সেইটোৱে ঘটনাটো চাই সেইটোৱে যদি তেখেত ওপৰলৈ গুচি যোৱাহেঁতেন তেন্তে জীয়াই নাথাকিলহেঁতেন আৰু জীয়াই যদি নাথাকে তেতিয়া বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তেখেত কেনেকৈ হলহেঁতেন গতিকে তেখেত জীয়াই থকাৰ প্ৰধান কাৰণটোৱে হৈছে গ্ৰেভিটি গতিকে গ্ৰেভিটিয়ে হৈছে জান গ্ৰেভিটিয়ে হৈছে প্ৰাণ বাহ আই এম ভেৰি ইমপ্ৰেছ তুমি বৰ ধুনীয়া যুক্তি দিছা আগৰ গোটেইকেইটা মাইনাছক এতিয়া প্লাছ কৰি দিলা গ্ৰেভিটিৰ বিষয়ে বৰ ধুনীয়া মন্তব্য দিলা ভাল লাগিল মোৰো ভাল লাগিল একদম বঢ়িয়া এতিয়া ক'ব পাৰি ইণ্টাৰভিউটোৰ প্ৰথম পৰ্যায়টো খতম হৈছে আৰু এটা পৰ্যায় আছে অলৰেডি তোমাক ৰিজাল্টে দি দিছো যোৱা তুমি পাছ কৰি গৈছা বৰ ধুনীয়া মানে যুক্তি দি আমাক সন্তুষ্ট কৰিলা তুমি ছেকেণ্ড ৰাউণ্ডলৈ কোৱালিফাই হৈ গলা আৰু যদি ছেকেণ্ড ৰাউণ্ডত গোটেই বিজনেছৰ বিষয়ে তোমাক সোধা হ'ব তাত যদি তুমি কেনেবাকে পাছ কৰি যোৱা তেন্তে IPS মেনেজাৰ বনি যাবা অৰ্থাৎ ইণ্ডিয়ান পাচলি চেলাৰ মেনেজাৰ গতিকে সকলোকে ধন্যবাদ জনাইছো লগ পাম দ্বিতীয় এটা খণ্ডত বাই